শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ মেজিক সন্থাৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ মেজিক সন্থাৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় জিলাখনৰ প্ৰায় 2000 অধিক মেজিক সন্থাৰ চালক আৰু মালিকসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ মূল দাবী তেওঁলোকৰ লাইনসমূহত অবৈধভাৱে ই-ৰিক্সা চলাচল বন্ধ কৰক অবৈধভাৱে অনুমতি প্ৰদান কৰা ই-ৰিক্সাৰ ডিলাৰসমূহ বন্ধ কৰক ই-ৰিক্সা চলাচল বন্ধ নকৰিলে তেওঁলোকৰ বাহনসমূহ শিৱসাগৰ জিলা পৰিবহণ বিষয়ে চমজি লৈ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আজি হাজাৰ হাজাৰ এনে বিক্ৰম চালক আজি এই ৰাজপথত ওলাবলগীয়া হৈছে কাৰণটো কি প্ৰথম কথাটো হৈছে যে আমি ই-ৰিক্সাসমূহ আমি বিৰোধী নহয় ই-ৰিক্সাৰ জৰিয়তে জিলাখনত বা অসমত সহ নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈ আছে তাক আমি ভাল পাইছো স্বাগতম জনাইছো কিন্তু কথাটো হৈছে যে নিবনুৱাৰ নাম লৈ আসাম ধনিক শ্ৰেণী ব্যক্তিয়ে নিবনুৱাৰ নাম লৈ আসাম ধনিক শ্ৰেণী ব্যক্তিয়ে 20-25 খনকৈ ই-ৰিক্সা কিনি জিলাখনত মাছৰ পোনা দি মেলি দিব আমি তাক কোনো কাৰণে গ্ৰহণ কৰিব পৰা বিষয় নহয় দ্বিতীয় কথাটো হৈছে যে শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াই যদিও ৰিক্সাসমূহ পঞ্জীয়ন কৰি দিছে কিন্তু কোনটো ৰাস্তাত চলিব তেওঁলোকে থিৰাং কৰিব পৰা নাই যাৰ পৰিপ্ৰেক্ষিতত ই-ৰিক্সাসমূহে বিক্ৰম মেজিক চলাচল কৰি থকা সময়ত গৈ তেওঁলোকে দৈনিক সংঘাতৰ সৃষ্টি হৈছে আৰু বিক্ৰম মেজিকসকলৰ উপাৰ্জনৰ পথত হেঙা হিচাপে থিয় দি আহিছে আৰু এই ঘটনাটো সন্দৰ্ভত আমি 2015 চনৰ পৰা অবিৰভাৱে প্ৰতিবাদ কৰি আহিছো যোৱা মাহত 28 তাৰিখে আমি প্ৰতিবাদ কৰিছিলো আৰু 28 তাৰিখে প্ৰতিবাদ কৰাৰ পিছত কিন্তু শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ পৰা আমাক এটা কথা কৈছিলে যে জুন মাহৰ 7 তাৰিখে গোটেই ব্যৱস্থাটোৰ লগত জিলা প্ৰশাসনৰ লগত আলোচনা কৰি এটা সুমীমাংসা কৰি দিব কিন্তু আজিলৈকে তেওঁলোকে সুমীমাংসা কৰি দিব নোৱাৰিলে ইয়াৰ মূল কাৰণটো হৈছে যে অবৈধভাৱে শিৱসাগৰ গঢ়ি উঠা যিসমূহ কাপোৰৰ লৈ গঢ়ি উঠা যিসমূহ আপোনাৰ ই-ৰিক্সাৰ ডিলাৰ আছে এই ডিলাৰসমূহৰ লগত আমাৰ হয়তো পৰিবহণ বিভাগৰ কোনোবা বিষয়া কৰ্মচাৰী দোকান বুজাবুজি আছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সমস্যাটো সমাধান কৰিব বিচৰা নাই গতিকে আজি আমি পুনৰ প্ৰতিবাদত বহিছো আমাৰ স্পষ্ট কথা যেতিয়ালৈকে সমস্যাটো সমাধান নহয় আমি অবিৰভাৱে প্ৰতিবাদী আমি অব্যাহত ৰাখিম আমি চব যোৱা 24 তাৰিখে জুন মাহৰ 24 তাৰিখে ইতিমধ্যে আজি কাৰ্যসূচীটো সম্পৰ্কত আমি জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত ইতিমধ্যে আমি অৱগত কৰিছিলো কিন্তু তেওঁলোকে আজিলৈকে পৰিমূলী সমাধান আলোচনা কৰিব পাৰিলেহেঁতেন কিন্তু আজি যেতিয়া তেওঁলোকে দেখিলে যে ইতিমধ্যে বিক্ৰম মেজিক আহি শিৱসাগৰত আহি ইতিমধ্যে গোট খাইছে আৰু তেওঁলোকে ইয়াৰ ভয় খাই আলোচনালৈ বিচাৰিছে আমি আলোচনাৰ বিৰোধী আমি আলোচনাৰ পক্ষত আছো যদি আলোচনা কোনোবাই কৰিব বিচাৰিছে আমি কৰিম তেওঁলোকে 4-5টা দিন আমাক কি কাৰণে আলোচনা কৰিলে এতিয়াও যদি আমাক আলোচনা বিচাৰে আমি আলোচনালৈ যাম আমি বিচাৰিছো যে ই-ৰিক্সা আৰু বিক্ৰম মেজিকৰ মাজত যিটো সংঘাত চলি আছে যিটো সমস্যা চলি আছে এই সমস্যাটো অতি শীঘ্ৰে কিন্তু সমাধান হ'ব লাগে প্ৰথম কথাটো হৈছে অবৈধভাৱে ডিলাৰসমূহ বন্ধ কৰিব লাগিব কাৰণ ডিলাৰসমূহে কোনো ধৰণৰ চিন্তা বা বিষয়খিনি আমি গুৰুত্ব সহকাৰে নলয় তেওঁলোকে যি ধৰণে মন গৈছে সেই ধৰণে তেওঁলোকে ৰিক্সাসমূহ বিকিবলৈ লাগি গৈছে যাৰ পৰিপ্ৰেক্ষিতত আপুনি দেখিছে যে শিৱসাগৰ জিলাখনত এতিয়া মাছৰ পোনা মেলা দি ৰিক্সাসমূহ আপুনি যেনি তেনি চলাচল কৰি ফুৰিছে গোটেই বিষয়টো এটা সমস্যাৰ সৃষ্টি হৈছে গতিকে অবৈধভাৱে বহি উঠা কাঠফুলালৈ বহি উঠা ডিলাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি কিন্তু দাবী উত্থাপন কৰিছো শিৱসাগৰৰ পৰা মণি গগৈ আৰু ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ
আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969